নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ দহাৰী মোবাইলৰ বিষয়ে এছে ইংলিছৰ পৰা অসমীয়ালৈ অনুবাদ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। ইয়াৰ মোবাইলৰ প্ৰথম লাইনটো হৈছে এ মোবাইল ফোন ইজ এন ইম্পৰ্টেণ্ট ডিভাইচ ইন আৱাৰ ডেইলি লাইফ। মোবাইল ফোন আমাৰ দৈনন্দিন জীৱনত এটা গুৰুত্বপূৰ্ণ যন্ত্ৰ অৰ্থাৎ মোবাইল ফোনটো আমাৰ দৈনন্দিন জীৱনৰ কাৰণে বৰ্তমান খুবেই ইম্পৰ্টেণ্ট অৰ্থাৎ আমি মোবাইল অবিহনে চলাটো বৰ্তমান খুবেই কঠিন হৈ গৈছে। নেক্সট আছে 2 নম্বৰছ ইট হেল্প আছ টু কমিউনিকেট উইথ পিপুল ইজিলি। ই আমাক মানুহৰ সৈতে সহজে যোগাযোগ কৰিবলৈ সহায় কৰে অৰ্থাৎ মানুহৰ ক্ষেত্ৰত আমি যোগাযোগ কৰাত সহজ হৈ গৈছে মোবাইলৰ কাৰণে। কাৰণ আমি কল এটা কৰি আগতে আমি চিঠি বা ডাকঘৰৰ যোগেদি আমি চিঠি পঠাব লাগিছিল, কিন্তু বৰ্তমান মোবাইলৰ যোগেৰে মেছেজ বা কথা বতৰা আমি অতি সোনকালে আদান প্ৰদান কৰিব পাৰোঁ। 3 নম্বৰছ উই কেন টকছ টু এনি ওৱান এনিহুৱেৰ এণ্ড এনি টাইম। আমি যিকোনো মানুহৰ সৈতে যিকোনো ঠাইত আৰু যিকোনো সময়ত কথা পাতিব পাৰোঁ অৰ্থাৎ মোবাইলৰ দ্বাৰা আমি প্ৰত্যেক ঠাইৰ মানুহৰ লগতে অতি সহজতে আমি কথা বতৰা পাতিব পাৰোঁ। য'তেই নাথাকক আমি সেই মানুহৰ লগত যোগাযোগ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। 4 নম্বৰ মোবাইল ফোনছ আৰ ইউজ ফৰ কলিং মেছেজিং এণ্ড ইউজিং দ্য ইণ্টাৰনেট। মোবাইল ফোন কল বাৰ্তা পঠোৱা আৰু ইণ্টাৰনেট ব্যৱহাৰৰ বাবে ব্যৱহৃত হয় অৰ্থাৎ মোবাইল ফোন কৰা কথা পতা আৰু মেছেজ পঠিওৱা এইবিলাকত ব্যৱহাৰ কৰা আৰু ইয়াৰ ইণ্টাৰনেট অৰ্থাৎ যেনে ফেচবুক ইনষ্টাগ্ৰাম আমি এই ইণ্টাৰনেটৰ যোগেৰে যিবোৰ চলে সেইবোৰ আমি মোবাইলৰ দ্বাৰাই ব্যৱহাৰ কৰোঁ। 5 নম্বৰ স্মাৰ্টফোনছ হেভ মেনি ইউজফুল এপছ এণ্ড ফিচাৰ্ছ এইটো অলপমান উচ্চাৰণ ভুল হৈছে ফিচাৰ্ছ। স্মাৰ্টফোনত বহুতো উপকাৰী এপছ আৰু বৈশিষ্ট্য থাকে। 6 নম্বৰ ষ্টুডেণ্ট ইউজ মোবাইল ফোনছ ফৰ অনলাইন লাৰ্ণিং এণ্ড ষ্টাডি। ছাত্ৰ ছাত্ৰীসকলে অনলাইন অধ্যয়ন আৰু শিক্ষাৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰে অৰ্থাৎ বৰ্তমান অনলাইন শিক্ষাটো বহুত আগুৱাই গৈছে। যেনেদৰে মই তোমালোকক ইউটিউবত শিকাই আছোঁ তেনেদৰে এইবিলাকতো মোবাইল ফোন ব্যৱহাৰ কৰা হয়। 7 নম্বৰ ইট অলছ' হেল্প আছ টু টেক ফটোজ এণ্ড ৰেকৰ্ড ভিডিঅ'জ। ই আমাক ছবি তুলিবলৈ আৰু ভিডিঅ' ৰেকৰ্ড কৰিবলৈ সহায় কৰে অৰ্থাৎ আমি ফটো তুলিব পাৰোঁ আৰু ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰোঁ অৰ্থাৎ তোমালোক যেনেদৰে মই ৰেকৰ্ডিং কৰি ইউটিউবত দি আছোঁ তেনেদৰে এইটো ইজি হয়, কিন্তু ইয়াত ইংলিছত হয়তো সকলোৱে নাজানে, এইখিনি সকলোৱে জানে, এইটো এছে হিচাপত দিয়া গৈছে। 8 নম্বৰ বাট টু মাছ ইউজ অফ মোবাইল ফোনছ কেন হাৰ্ম আৱাৰ হেল্থ। কিন্তু মোবাইল ফোনৰ অতিৰিক্ত ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে অৰ্থাৎ মোবাইল ফোনটো আমি লাগতীয়া কামখিনিতে ব্যৱহাৰ কৰিব লাগে। আমি গোটেই দিনটো মোবাইল চাই থাকিব নালাগে, কাৰণ মোবাইল চালে আমাৰ শাৰীৰিকভাৱে আমি অসুস্থ হওঁ, লগতে আমাৰ চকুৰ দৃষ্টিশক্তিও কমি যায়। সেইকাৰণে মোবাইল আমি প্ৰয়োজনতে ব্যৱহাৰ কৰিব লাগে, বেছিকৈ ব্যৱহাৰ কৰিব নালাগে। 9 নম্বৰ উই শুড ইউজ ইট উইচলি এণ্ড ফৰ গুড পাৰপ'জ অনলি। আমি ইয়াক বুদ্ধিমত্তা আৰু কেৱল ভাল কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আমি মোবাইলটো আমি বেয়া কামত ব্যৱহাৰ কৰিব নালাগে, যেনে গেম খেলা আৰু লগতে চিনেমা বেছি চোৱা এইবিলাকত আৰু কিছুমান বেয়া কামো আছে মোবাইলৰ দ্বাৰাই, সেইবোৰত আমি ব্যৱহাৰ কৰিব নালাগে। আমি সদায় ভাল কামতহে মোবাইলটো ব্যৱহাৰ কৰিব লাগে। 10 নম্বৰ লাইনছ মোবাইল ফোনছ মেক আৱাৰ লাইফ ইজি এণ্ড কানেক্টেড। মোবাইল ফোনে আমাৰ জীৱন সহজ আৰু সংযুক্ত কৰি তোলে অৰ্থাৎ মোবাইল ফোনে আমাৰ জীৱনত অৰ্থাৎ আমি কিছুমান কাম আমাৰ মোবাইল ফোন হোৱাৰ পৰা সহজ হৈ গৈছে অৰ্থাৎ কেতিয়াবা কিবা এটা বস্তু লাগিলে আমি মোবাইলৰ দ্বাৰা আমি পঠাই দিব পাৰোঁ, যেনে মেছেজ হওক, আগতে চিঠি পঠাব লাগিছিল, খবৰ এটা পঠাবৰ কাৰণে আমি চিঠি পঠাব লাগিছিল, লগতে মোবাইলৰ দ্বাৰা আমি কিছুমান মানুহক কিবা বস্তু অৰ্ডাৰ কৰিব পাৰোঁ আৰু সেইটো আমি অতি সহজে ঘৰত পাওঁ। এইবিলাক আৰু বহুত সহজ হৈ গৈছে। সেইকাৰণে মই 10 লাইনছ দিছোঁ, ইয়াৰ পিছত মই কম্পিউটাৰৰ বিষয়ে দিম, লগতে তোমালোকক যি লাগে কমেণ্ট কৰিবা, মই সেইবোৰৰ এছে দি যাম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমান কৈছোঁ। নমস্কাৰ।